নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি সিটি গোলাঘাট অৰ্থাৎ কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাটত আমাৰ যি অসমীয়া মেথড পেপাৰ সেই অসমীয়া বিভাগৰ ফালৰ পৰা আজি তেওঁলোকৰ এখন আলোচনী আলোক সন্ধান নামেৰে এই আলোচনীখন উন্মোচন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়ক এখন ফুলাম গামোচাৰে, তাৰ পাছত আমাৰ জ্যোতিৰেখা বাইদেউক আমাৰ অসমীয়া বিভাগৰ, তাৰ পাছত সংগীতা বাইদেউকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তাৰ পাছত বন্তি প্ৰজ্বলন কাৰ্যসূচী লোৱা হয় আৰু তাতে বন্তি প্ৰজ্বলন কৰে আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় ভাগীৰথ সন্দিকৈ ছাৰে। ইয়াৰ পাছতে বুকখন উন্মোচন কৰা হয় আৰু ছাৰ বাইদেউসকলক এখন সুন্দৰকৈ ফটো তোলা হয়। তাৰ পাছত আমাৰ থাৰ্ড চেমৰ দাদা বাইদেউসকল একচুৱেলি তেওঁলোকো শিক্ষক শিক্ষয়িত্ৰী হয়, তেওঁলোকো গৈ আমাৰ শিক্ষকসকলৰ লগত ফটো উঠায়। তাৰ পাছত আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় তেওঁ বক্তব্য ৰাখে। তাৰ পাছত অসমীয়া বিভাগৰ অধ্যাপিকা জ্যোতি বাইদেৱে তেওঁ বক্তব্য ৰাখে। তেওঁ লগতে আমাৰ যি সংগীতা বাইদেউ, এই দুয়োগৰাকী বাইদেউ যথেষ্ট ভূমিকা আছে এই আলোচনীখন উন্মোচন হোৱাত। সভাখনৰ মাজতে আমাক চিংৰা, ৰসগোল্লা আৰু চাহ খাব দিলে। এয়া আমি খাই ল'লোঁ সুন্দৰকৈ। ইয়াৰে কভাৰখন আপোনালোকে চাওকচোন কিমান ধুনীয়া হৈছে, আৰু ইয়াতে এই ছবিবিলাক চাওকচোন কিমান ধুনীয়াকৈ ডিজাইন কৰিছে, আৰু ইয়াৰে মানে প্ৰত্যেকখন পেজত এনেকৈ সুন্দৰকৈ কথাবিলাকৰ লগতে ছবিবিলাক এনেকৈ অংকন কৰা হৈছে। একচুৱেলি যথেষ্ট কষ্ট কৰিছে থাৰ্ড চেমৰ দাদা বাইদেউসকলে, তাৰ ফলত এই আলোচনীখন প্ৰকাশ পাইছে। লগতে এই সভাখনত আৰম্ভণি ভাষণ ৰমেন ফুকন ছাৰে দাঙি ধৰে। লগতে গোটেই সভাখন সম্পূৰ্ণকৈ পৰিচালনা কৰাত তেখেতে এটা যথেষ্ট উল্লেখযোগ্য ভূমিকা পালন কৰে। লগতে এই যিখন আলোচনী, এই আলোচনীখনত সম্পাদক আছিল মনোৰমা শইকীয়া বাইদেউ। তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল এই আলোচনীখনৰ কাৰণে। তাৰ পাছত যি আমাৰ জ্যোতি বৰা বাইদেউ আৰু সংগীতা বাইদেউ, তেওঁলোক আছিল এই আলোচনীখনৰ মুখ্য উপদেষ্টা। তেওঁলোকৰো কণ্ট্ৰিবিউশ্যন বহুত বেছিয়ে আছে। গতিকে সম্পূৰ্ণ আনুষ্ঠানিকভাৱে এই আলোচনীখন প্ৰকাশ কৰা হয়। লগতে এই সভাখনত উপস্থিত সমূহ আমাৰ ছাৰ বাইদেউ আৰু থাৰ্ড চেমৰ দাদা বাইদেউসকলৰ উপস্থিতিৰ বাবেহে আজিৰ এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত হয়। গতিকে সকলোলৈ থাকিল অশেষ ধন্যবাদ। এই আলোক সন্ধান আলোচনীখনৰ উন্মোচন হৈ যোৱা পাছত আমাৰ থাৰ্ড চেমৰ
ভাস্কৰ সন্দিকৈ দাদা তথা ছাৰে শলাগৰ শৰাই আগবঢ়ায় আৰু আজিৰ দিনটোৰ কাৰ্যসূচী ইমানতে অন্ত পৰে। বাকী আপোনালোকে আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।